কৰ্মচাৰীলৈ চতুৰ্থ বৰ্ষপূৰ্তিৰ উপহাৰ মুখ্যমন্ত্ৰী। কেবিনেট বৈঠকত দিলে কেইবাটাও ভাল খবৰ। প্ৰথম খবৰটো আপোন ঘৰ লাভ যি সম্প্ৰসাৰণ কৰা হ'ব সেই সম্পৰ্কত। কেবিনেটত 60 বছৰ বয়সলৈকে অধিসূচিত হোৱা বা সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিজন নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনি 30 লাখ টকালৈকে যি প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। অৰ্থাৎ নিয়মীয়া কৰ্মচাৰীৰ লগতে ঠিকাভিত্তিক আৰু পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙত থকা নিৰ্বাচিত কৰ্মচাৰীসকলেও লাভ কৰিব। দ্বিতীয়টো আপোনালোকে আপোনাৰ সুবিধা দেখিছে, আমি ইয়াত কেৱল কৰ্মচাৰীসকলৰ লগত জড়িত যিকেইটা উপহাৰ বা ঘোষণা তাকে আমি আপোনালোকক ক'ম। প্ৰথমটো হ'ল আপোন ঘৰ আঁচনিৰ লাভালাভৰ সম্প্ৰসাৰণ, য'ত কোৱা হৈছে যে কেবিনেটত 2025-26 বৰ্ষৰ বাবে আপোন ঘৰ আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে আৰু 60 বছৰ বয়সলৈকে অধিসূচিত হোৱা নিয়মীয়া কৰ্মচাৰীৰ লগতে ঠিকাভিত্তিক আৰু পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙৰ লাভজনক অৱস্থাত থকা কৰ্মচাৰীসকলকো ইয়াৰ সুবিধা প্ৰদান কৰা হ'ব। দ্বিতীয়তে মাষ্টাৰ ৰোডৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ দিলে তেওঁলোকৰ কাৰণে যি ঘৰ ভাড়া ভাত্তা সেইটো প্ৰদান কৰাৰ কথা কোৱা হৈছে। তেওঁলোকে কেবিনেটত 2025 বৰ্ষৰ পৰা 13,822 জন মাষ্টাৰ ৰোল সামগ্ৰিক আৰু ফিক্স পেড থকা কৰ্মচাৰীক 50% ঘৰ ভাড়া প্ৰদানৰ যি ঘোষণা কৰা হৈছে। এতিয়া আহিছোঁ আমি তৃতীয়টি খবৰলৈ। এতিয়াৰ পৰা প্ৰশাসনত সংস্কাৰ প্ৰশিক্ষণ পেঞ্চনৰ ৰাজহুৱা আপত্তি বিভাগৰ জাননী অনুসৰি নাথাকিব আৰু অফিচ মেমৰেণ্ডাম শব্দ। মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলতো কৈছে যে অফিচ মেমৰেণ্ডাম বুলি ক'লে পৰৱৰ্তী সময়ত তাক কাৰ্যকৰী কৰাত কিছু অসুবিধা হয়। গতিকে প্ৰশাসনিক কাম কাজ পৰিচালনাৰ সময়ত ব্যৱহাৰ কৰা অফিচ মেমৰেণ্ডাম অৰ্থাৎ কাৰ্যালয় স্মাৰক শব্দ দুটা এতিয়াৰে পৰা ব্যৱহাৰ নহ'ব আৰু এই সন্দৰ্ভত প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা আপত্তি বিভাগে জাননী জাৰি কৰিছে আৰু বিভাগটোৰ প্ৰধান সচিবৰ স্বাক্ষৰিত জাননী অনুসৰি অসম সচিবালয় 1981 চনৰ কাৰ্যালয় পৰিচালনা 7 পুথিমতে চৰকাৰী আদেশ বা সিদ্ধান্তৰ ক্ষেত্ৰত অফিচ মেমৰেণ্ডামৰ সলনি তেওঁলোকে বেলেগ ব্যৱস্থা গ্ৰহণ কৰিব।